30 মে বিশ্ব ধপাত বিৰোধী দিৱস। সেই উদ্দেশ্যে প্ৰত্যেকখন বিদ্যালয়ে আজি প্ৰাতঃসভাত ধপাত বিৰোধী দিৱসত সংকল্প গ্ৰহণ কৰিব লাগে। আমিও এই প্ৰাতঃসভাৰ পাছতে সংকল্প গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। যিহেতু বতৰ প্ৰতিকূল অৱস্থাৰ কাৰণে আমি ক্লাছৰুমৰ ভিতৰতেই এই ধপাত বিৰোধী দিৱসৰ সংকল্প ল'বৰ কাৰণে আগবাঢ়িছোঁ। আৰু তোমালোকে আজি এই ধপাত বিৰোধী দিৱসত সকলোৱে একমত হৈ সংকল্প ল'বা। আৰু আমি সংকল্প কৈ যাম, তোমালোকে গাই যাবা। যিসকলে প্লে কাৰ্ড হাতত নাই সেইসকলে হাতখন এনেকৈ আগলৈ দিয়া। যাৰ প্লে কাৰ্ড নাইকিয়া এনেকৈ হাতখন আগলৈ দিয়া। আৰু মই কৈ যাম, তোমালোকে কৈ যাবা। আজি বিশ্ব ধপাত বিৰোধী দিৱস। সেই উদ্দেশ্যে আমি সংকল্প লওঁ, ধপাত বৰ্জন কৰোঁ আহক। ধপাত স্বাস্থ্যৰ বাবে হানিকাৰক। ধূমপান কৰি শৰীৰ ক্ষতি নকৰিব। আজি আমি সংকল্প লৈছোঁ যে আমি জ্যেষ্ঠসকলক ধপাতৰ পৰা মুক্ত কৰিবৰ বাবে সংকল্প লৈছোঁ। ধপাত সেৱনকাৰীয়ে গোটেই বিশ্বতে প্ৰায় প্ৰতি বছৰে 8 মিলিয়নমান মানুহৰ মৃত্যু হয় ধপাত সেৱন কৰি। ধপাত সেৱন কৰি মানুহৰ বিভিন্ন ৰোগ হৈছে। তাৰ ভিতৰত কি হৈছে, সকলোতকৈ ডাঙৰ অসুখ হৈছে কেঞ্চাৰ। ধপাত খাই মানুহৰ কেঞ্চাৰ হৈছে। ধপাত খাই মানুহৰ স্মৃতিশক্তি হ্ৰাস হৈছে। ধপাত খাই মানুহৰ নাৰ্ভ, আমি যি শিৰা উপশিৰা বুলি কওঁ, এই শিৰাবিলাক দুৰ্বল হৈছে। যে বিশ্ব স্বাস্থ্য সংস্থাই এই 31 মে দিনটোত আমি ধপাত বিৰোধী দিৱস হিচাপে পালন কৰিবৰ কাৰণে আমাৰ প্ৰত্যেক বিদ্যালয়ে হওক, প্ৰত্যেক চৰকাৰী অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠানত আজি ধপাত বিৰোধী দিৱস হিচাপে উদযাপন কৰিবৰ কাৰণে আমাক আহ্বান জনাইছে। সেই উদ্দেশ্যে আমি আজি তোমালোকৰ আগত এই ধপাত বিৰোধী কাৰ্যসূচীত অকণমান অংশগ্ৰহণ কৰি সংকল্প গ্ৰহণ কৰিছোঁ, যাতে ভৱিষ্যতে বা আমাৰ যি জ্যেষ্ঠসকল আছে আমি এই জ্যেষ্ঠসকলক যাতে ধপাত খোৱাৰ পৰা বিৰত ৰাখিব পাৰোঁ, তাৰ বাবে আমি চেষ্টা গ্ৰহণ কৰিম। ধপাতে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মক ধ্বংস নকৰে, তাৰ বাবে আমি আজি এই প্ৰাতঃসভাতে সংকল্প গ্ৰহণ কৰিছোঁ। ধন্যবাদ। ধপাত বিৰোধী দিৱসত সংগতি ৰাখি তোমালোকক অকণমান আজি সেই ধপাত বিৰোধী সম্পৰ্কত দুটামান কথা আমি আলোচনা কৰিম। যে ধপাত সকলোৱে চিনি পোৱা যি আমি তামোলৰ লগত খাওঁ বা যি বিড়ি চিগাৰেট খাই, সেইবিলাকৰ ভিতৰত কি আছে, ধপাত আছে। বিড়ি চিগাৰেট যে আমি খাওঁ তাৰ, আৰু এই ধপাত সেৱন কৰি মানে খাই গোটেই পৃথিৱীত প্ৰত্যেক বছৰে 8 মিলিয়ন মানুহৰ মৃত্যু হয়। পাতৰ সংস্পৰ্শলৈ আহি 1.2 মিলিয়ন মানুহৰ মৃত্যু হয়। 7 মিলিয়ন মানুহ ধপাত খাই মৃত্যু হয় আৰু 1.2 মিলিয়ন মানুহ ধপাতৰ সংস্পৰ্শলৈ আহি মৃত্যু হয়। এতিয়া কেনেকৈ মৃত্যু হয়? ধপাত খালেই যে মানুহ মৰে, কিয় মৰে? বহুতে কয়, প্ৰশ্ন কৰে, আমি ইমান দিন ধপাত খাই আছোঁ, আমাৰ পৰা একো নহয়। কাৰোবাৰ কাৰণে নহ'ব পাৰে, কিন্তু বহু মানুহৰ ধপাত সেৱন কৰিয়ে কেঞ্চাৰ বেমাৰ হৈছে। কেঞ্চাৰ যিটো বেমাৰৰ চিকিৎসা পদ্ধতি বৰ্তমান নাই, আছে কিন্তু প্ৰায় মানুহ মৃত্যুমুখত পৰে। এই ধপাত সেৱন কৰি মানুহৰ কি হয়, আমি যে তামোল খাওঁ, তামোলৰ লগত ধপাত সেৱন কৰাৰ লগে লগে তামোলৰ পিকটো কি হৈ যায়, ৰঙা হৈ যায়। তোমালোকে তামোল খোৱাৰ পাছত বা তোমালোকৰ ডাঙৰ জ্যেষ্ঠসকলে, তোমালোকেতো ধপাত সেৱন নকৰা,
তোমালোকৰ জ্যেষ্ঠসকলে ধপাত খায় এই ধপাত খাই যেতিয়া পিকটো মাটিত পেলাই দিব মাটিত পেলাই দিয়াৰ লগে লগে সেই জেগাকণ কি হৈ যায় ৰঙা হৈ যায় ৰঙা হৈ যোৱাৰ লগে লগে তোমালোকে সেই যে চেকাটো বা যে সেই তামোলৰ পিকটো যদি কেনেবাকৈ বগা কাপোৰত পৰে সেই পিকটো কেতিয়াও নাযায় দাগ এটা বহি যায় আৰু সেই চাদা খোৱাৰ ফলত সেই যে পিকখিনি যদি আমাৰ পেটৰ ভিতৰলৈ যায় তেতিয়া কি হ'ব সেই পিকখিনিৰ যিটো দাগ মানে ৰঙা দাগটো গৈ আমাৰ ইয়াত কি পৰিব ক'ত পৰিব আমাৰ যিবিলাক খাদ্য নলীয়েদি যায় সেই নলীয়েদি গৈ পেলাই নলীবিলাকত দাগ লাগিব মানে আমি যাক আইৰণ বুলি কওঁ ইংৰাজীত যাক মামৰ আইৰণ বহি যাব আমাৰ খাদ্য নলীত আইৰণ বহিব গতিকে এনেকৈ যেতিয়া আইৰণ বহোঁতে আমাৰ গৈ পেলাই যেতিয়া সেই গোটেই বস্তুখিনি কি হ'বগৈ সেই তাৰ দাগ বহোঁতে সেই দাগে যেনেকৈ আমাক এটা বস্তু পেলাই থ'লে লোহাৰৰ বস্তু এটা পেলাই থ'লে যেনেকৈ মামৰ লাগি মামৰে লোহাৰৰ বস্তুটো খাই পেলাই ঠিক তেনেদৰে আমাৰ সেই যে পিকটো পেটলৈ যায় সেই পিকটো গৈ গৈ কি হ'বগৈ আমাৰ সেই খাদ্য নলী বা পাকস্থলীত ঘাঁ লগাব তাৰ পাছত কি হ'বগৈ কেঞ্চাৰ বেমাৰলৈ ৰূপান্তৰ হৈ যাব গতিকে সেইখিনি খোৱাৰ কাৰণে হয় যিবিলাক মানুহে চিগেৰেট খাই যি ধোঁৱা এৰি দিয়ে সেই ধোঁৱাটো গৈ যদি তোমাৰ মোৰ নাকত গোন্ধ লাগে আমি সেই ধোঁৱাটো যদি সেৱন কৰি দিওঁ সিহঁতে খাই হৈছে আৰু আমি নেখোৱাকৈ সেৱন কৰিও আমাৰ তেনেকুৱা বেমাৰ হ'ব পাৰে সেইকাৰণে আমি সৰুসকলে আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে আমি ধপাত নাখাওঁ কিন্তু আমি আমাৰ ঘৰৰ জ্যেষ্ঠসকলক মা দেউতাসকলক আমি ক'ব পাৰোঁ যে তোমালোকে আজিৰ পৰা ধপাত নাখাবা ধপাত খোৱাৰ ফলত পৃথিৱীত ইমান মানুহৰ মৃত্যু হয় গতিকে তোমালোকে পাৰিলে কমাই দিয়া ধপাত খোৱাটো লাহে লাহে কমাওঁতে এটা সময়ত এৰি সেইকাৰণে কি কৰিব লাগে যে ধপাত সেৱনৰ পৰা বিৰত থাকিব লাগে সেই উদ্দেশ্যে আজি আমাৰ বিশ্ব স্বাস্থ্য সংস্থাই কি কৰিছে এই 31 মে দিনটো বিশ্ব ধপাত বিৰোধী দিৱস হিচাপে উদযাপন কৰিবলৈ সকলোকে আহ্বান জনাইছে ৰাজহুৱা অনুষ্ঠানত আহ্বান জনাইছে গতিকে তাৰ উদ্দেশ্যে তাৰ লগত সংগতি ৰাখি তোমালোকক জ্ঞাত কৰিছোঁ যাতে আমি ডাঙৰ হ'লে যাতে এইবিলাকৰ পৰা বিৰত থাকোঁ তাৰ বাবে আমি সংকল্প আজিয়ে লৈছোঁ গতিকে তোমালোকে এনেকুৱা বেয়া কামবিলাক আমিও নকৰোঁ আৰু আনকো কৰিবলৈ আমি বিৰোধিতা কৰিম যাতে কোনেও নকৰে গতিকে সেইকাৰণে ধপাতে আমাৰ শৰীৰ অনিষ্ট কৰাকৈ স্মৃতি শক্তি কমে নাৰ্ভবিলাক দুৰ্বল হৈ যায় আমাৰ যেতিয়া স্মৃতি শক্তি কমি যাব আমি মনত ৰখোৱা শক্তিটো নাইকিয়া হৈ যাব আৰু লাহে লাহে কি হ'ব ব্ৰেইন ষ্ট্ৰক হৈ যাব পাৰে ব্ৰেইনত কেঞ্চাৰ হৈ যাব পাৰে শিৰা উপশিৰাবিলাকত কেঞ্চাৰ হৈ যাব পাৰে ডিঙি খাদ্যনলীত কেঞ্চাৰ হৈ যাব পাৰে চকুৰ পাৱাৰ কমি যাব পাৰে লাহে লাহে দুৰ্বল হৈ পেলাই কি হৈ যাবগৈ আমাৰ হাৰ্টৰো প্ৰব্লেম হৈ যাব আৰু আমাৰ লিভাৰ কিডনি ডেমেজ হৈ যাব গতিকে সেইখিনি ইমান বেয়া অৱস্থালৈ যোৱাৰ আগতে যদি আমি সজাগ আৰু সচেতন হওঁ তেতিয়াহ'লে আমি কি ভৱিষ্যতে আমি এজন ভাল মানুহ সুস্থ সবল মানুহ হৈ থাকিব পাৰিম নহয় জানো ইয়েছ নে নো আজিৰ পৰা আমি ডাঙৰক আমি অকণমান হ'লেও খাবৰ বাবে বাধা প্ৰয়োগ কৰিম নহয়নে ঠিক আছে গতিকে আজি তোমালোকক ধপাত বিৰোধী দিৱসত চমুকৈ মাত্ৰ তোমালোকক অকণমান বুজিব পৰাকৈ প্ৰাথমিক বিদ্যালয়ত বুজিব পৰাকৈ আমি এইকেইটা কথা ক'লোঁ তোমালোকে মনোযোগেৰে কথাবিলাক তোমালোকে ডাঙৰ মোবাইলতো চাব পাৰিবা আজিৰ দিনটোত মোবাইলত তেনেকুৱা নিউজ মানে বাতৰি দিব বা ইউটিউব চেনেলত দি থোৱা থাকে যে ধপাত খালে কি হয় বা গুগলত চাৰ্চ কৰি তোমালোকে গম পাব পাৰিবা বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নিচিনা সৰু ছাত্ৰ ছাত্ৰীয়ে এতিয়া গুগল প্ৰয়োগ কৰি এনেই আমি ধেমেলীয়া সুৰত গুগলক আংকুল বুলি ক'ব পাৰোঁ গুগল আংকুলক লৈ আমি ঢেৰ কিবাকিবি চাব পাৰোঁ পৃথিৱীৰ নজনা কথা গুগলত চাৰ্চ কৰি তোমালোকে চাব পাৰা গতিকে তোমালোকে যিসকলে যাৰ ঘৰত মোবাইল আছে মা বা দেউতাক ক'বা যে গুগলত উলিওৱা আৰু ধপাত বিৰোধী বা ধপাতৰ
উপকাৰী অপকাৰী কি আছে তোমালোকে তাত চাবা ধুনীয়াকৈ লিখি থোৱা আছে যে ধপাতে কি কৰে ধুনীয়াকৈ চাই ল'ব পাৰিবা ধন্যবাদ